हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल एंड फेसबुक दुईटाতে আপোনালোকক স্বাগতম জনাইছো। তো আজিৰ মই এটা বিশেষ ভিডিঅ' বনাব লৈছো। যেতিয়া নেকি আমি মা দেউতাৰ হোটেলত আমি জিয়াই আছিলো বা মা দেউতাৰ হোটেলত আমি খাই বই বিন্দাস মানে ফূৰ্তি কৰি আছিলো, যতে ততে ঘূৰি আছিলো। সেইটো সময়ত মানে এটা শখ আছিলে যে এসময়ত মই এৰোপ্লেন কিনিম বুলি। কিন্তু যেতিয়াৰ পৰা মানে নিজৰ কামত আমি নিজে নিয়োজিত হলো, যেতিয়া নেকি নিজে কৰ্মৰত কাম কৰি যি টকা পইচা উপাৰ্জন কৰিব গলো, মানে লাহে লাহে দেখিছো নিজৰ যিবিলাক মানে সপোন আছিলে এই সপোনবিলাক এতিয়া হেৰাবলৈ লৈছে। কাৰণ এই সপোনবিলাক আমি পূৰণ কৰিব নোৱাৰিছো। আৰু এই সময়ত যেতিয়া নেকি আমি মা দেউতাৰ হোটেলত বহি খাই আছিলো, সেইটো সময়ত বহুত ডাঙৰ ডাঙৰ মানে সপোন চাইছিলো যে মই ডাঙৰ হলে এনেকা কৰিম বা মই কাম কৰিলে এনেকা ধৰণৰ মানে ঘৰখন সাজিম বা এৰোপ্লেন লৈকে মানে চিন্তা কৰিছিলো। আৰু আপুনি মিছা কথা কৈছে বুলি নেভাবিব, মই হাঁহি ধেমালিৰে চলেৰে মানে এই কথাষাৰ ক'বলৈ লৈছো। কাৰণ আজি দেখিবলৈ পাইছো সেই যোৱা মানে বিগত অতীত কালবিলাকৰ মানে কেতিয়াবা মনত পৰে নহয়, সেই পৰা কথাবিলাক মানে কেতিয়াবা অনুভৱ কৰোঁ যে আগত আমি কি চিন্তা কৰিছিলোঁ আৰু এই বৰ্তমান কালত আমি কি চিন্তা কৰিছোঁ বা কি নিজৰ কৰ্মৰত কৰি নিজৰ কাম বন কৰি নিজৰ টকা পইচা সাঁচি আমি কি কাম কৰি আছোঁ, সেইটোত মানে অলপ তুলনামূলকভাৱে মই চিন্তা কৰিলোঁ। আৰু আজি এই বিষয়ে এটা সৰু মৰুকৈ শ্বৰ্ট এটা ব্লগ ভিডিঅ' বনাম বুলি মই এই ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। তো সঁচা নে মিছা আৰু আপোনালোকে কমেণ্ট বক্সত গৈ এটা ধুনীয়া কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। আপুনি চাওক, যেতিয়া নেকি আমি মা দেউতাৰ হোটেলত খাই আছিলোঁ তেতিয়া আমি বহুত ডাঙৰ ডাঙৰ সপোন চাইছিলোঁ। আৰু আজি আমি এইটো সময়ত বা এই বৰ্তমান কালত আমি নিজে কাম কৰা যোগ্য হ'লোঁ আৰু কাম কৰি টকা পইচা সাঁচিলোঁ, নিজৰ ঘৰ দুৱাৰ সাঁচিলোঁ বা নিজৰ পৰিয়ালক মানে আমি পোহপাল দিবলৈ আমি সক্ষম হ'বলৈ হৈছোঁ। কিন্তু আমি যিবিলাক মানে সপোন চাইছিলোঁ এই সপোনবিলাক আমি পূৰণ কৰিব পাৰিছোঁনে? সকলোৱে এটা নিজৰ অতীত কালত মানে আমি যি কথাবিলাক চিন্তাধাৰা কৰিছিলোঁ সেই সময়ক মানে কিছুমান মানুহে পাহৰি যায়। তো মই কিয়নো আজি মই নিজকে মোৰ নিজৰ যিবিলাক মানে তুলনামূলকভাৱে মই যিটো চিন্তা কৰিছিলোঁ অতীত কালত, যেতিয়া নেকি মা দেউতাৰ মানে হোটেলত বহি আছিলোঁ সেইটো সময়ত বা মা দেউতাৰ হোটেলত খাই বৈ ঘূৰি ফুৰি এছ কৰি আছিলোঁ, সেইটো সময়ৰ কথা ক'বলৈ লৈছোঁ। আৰু আজি মই নিজে কাম কৰি মাহেকত 50,000তকৈ অধিক টকা উপাৰ্জন কৰিও নিজৰ সৰু মৰু ঘৰটো দেখিছেনে, এই সৰু মৰু ঘৰটো মই শান্তিকে চলাব পৰা নাই। কাৰণ আজি মোৰ ফেমিলি আছে, মই আছোঁ, মোৰ দুটা ল'ৰা আছে, মা আছে, আৰু মোৰ বেকগ্ৰাউণ্ডত ক'বলৈ গ'লে মানে মিনিমাম 15টা মানে মানুহ আছে কাম কৰিবলৈ। তথাপিও আজি মই নিজৰ মানে জীৱনটোৰ কাৰণে যিবিলাক মই অভাৱ পূৰণ কৰিব লাগে সেই অভাৱবিলাক মই পূৰণ কৰিব পৰা নাই। তো বিশেষ মই আজি এই ভিডিঅ' বনাইছোঁ কাৰণ অতীতক পাহৰি যাব নালাগে। সেইকাৰণে আজি মনত পৰিলে অতীতক, আৰু অতীতক লৈ এটা সৰু মৰু ব্লগ আপোনালোকৰ মাজত মই আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে কেনে পালে। যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলত আপোনালোকে নতুন আছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এইটো ভিডিঅ' যদি আপোনালোকে মোৰ ফেচবুক পেজত চাই তেতিয়াহ'লে মোৰ আনন্দ লোহাৰ অফিচিয়েল পেজ আছে, এই পেজটো আপুনি ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়ালৈকে এই ভিডিঅ' ইয়াতে মই সামৰি আপোনালোকৰ পৰা বিদায় ল'ব লৈছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি মই আশা ৰাখিলোঁ। বাই বাই।